হয়, দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি এই বিয়লি বেলাত বোকাখাত সমজিলা একাদশ আৰু বোকাখাত জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। বোকাখাত জিলা ক্ৰীড়া একাদশে জয়লাভ কৰিছে আৰু বাকী ভাল হৈছে, খেল ভালেই লাগিলে, খালি অলপ পৰিছে। হয়, এনেধৰণে প্ৰত্যেক বছৰে খেলে ইয়াত। হয়, ঠিকেই কৈছে। প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সমন্বয় জড়িতটো অলপ মজবুত। প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিয়াত এনেবোৰ কাৰ্যসূচীয়ে কৰ্মসূচীয়ে এনে খেলা ধূলাই সহায় কৰে। ফিল্ডখন আমি যথেষ্ট ঠিক ঠাক কৰিছোঁ, আপোনালোকে জানে। ইয়াৰ বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল ইতিমধ্যে, 10 কোটি টকা দিছিলে আৰু বাকীখিনি কাম মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সোনকালে কৰাৰ প্ৰতিশ্ৰুতি দিছে। আপোনালোকে সিদিনা যেতিয়া কথা পাতিছিলে তেখেতে এই কথাখিনি কোৱাটো শুনিছে। 17 বছৰ অনুৰ্ধ বোকাখাতৰ ফুটবল দলে জোন হিচাপত ইতিমধ্যে চেম্পিয়ন। মই আমাৰ টিমটোক মই অভিনন্দন জনাইছোঁ, ভাল খেলিছে আৰু ভৱিষ্যতে ভালদৰে আগবাঢ়ি যাব পাৰিব বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।